সেই গাঁৱত উন্নতি কৰিছে এই উদয়নাথ গোহাঁই পুত্ৰই। সিও জানো এখন গাঁৱৰে ল'ৰা নহয়, সেই তাকো কিয় আলাক কৰি ৰাখিব লাগে হা? তই আকৌ তাৰে কালি কৰিছ এটা মস্ত হ'ল তাকো গাৰ কোনে ভাল পায় আৰু তোক কোনে ভাল পায়? গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈকে তোক কোনে ভাল পায়? তোৰ কাৰণে মই গাঁওখনত ওলাব নোৱাৰা এয়াহে মাষ্টাৰ, এই ছোৱালীজনীৰ কাৰণে মোৰ সুখ শান্তি নাইকিয়া হৈছে। গাঁওখনলৈ তুমি ওলাব নোৱাৰা। ইফালে যাবা বোলে তোৰ ছোৱালীয়ে তমুক কৰিলে, ইফালে যাবা তোৰ ছোৱালীয়ে ভচুক কৰিলে। কিমান শুনি ভাবা চোৱাচোন বাৰু, তাইকনো বাৰু মই ইমান উত্তম ছোৱালী হিচাপে জন্ম তোৰ চৰিত্ৰ কথা কোনেও মিছাকে মোৰ গাঁৱত লগোৱা নাই। কিয় সেইদিনাখন তই যে গৈ পেলাই সেই যদু পুতেকৰ লগত কাজিয়া কৰিছিলি, বিহেনৰ বাৰীত সোমাওঁতে যে আম খাবলৈ লওঁতে বিহেনৰ পুতেকৰ লগত তই কাজিয়া কৰিলি, এইবিলাক মোক দিছেনে নাই? ছোৱালী মানুহ হৈছ, ঘৰত থাকিব লাগে। তলকে গোটেই গাঁওখন বিহাই ফুৰি সেই মতা মানুহৰ লগত কাজিয়া কৰি পৰাটো মোৰ ভাল চৰিত্ৰ আছে। সিহঁতৰ দুখবোৰ নেদেখ কথা ক'বলৈ আহিছে। সকলোবিলাক দুখ তোৰ। তই কাৰোলৈ কেৰেপ নকৰাকৈ এই ডাংকুপ মাৰি ফুৰা চৰিত্ৰটোৱেই হৈছে তোৰ দুখ। দেউতা আপুনি যাওক, মই তাত গৈ তাইক কথাবোৰ ভাল মাষ্টৰ চোৱা, মই গাঁওবুঢ়া হৈ জীৱনৰ আধাকাল এই আনৰ বিচাৰ কৰি ফুৰোঁতেই গ'ল। এই দুখন হাতেৰে কিমান উদণ্ড ল'ৰাক মই বয়স কৰিছোঁ, কিন্তু মোৰ একমাত্ৰ ছোৱালীজনী এই যদি মই টুকুৰ এটা মাৰিবলৈ যাওঁ মোৰ হাতখন কঁপি উঠে। এখন টান কথা ক'বলৈ গ'লে মোৰ বুকুখন কিবা কিবি কৰি আৰু মোৰ এই দুৰ্বল সুযোগটো লৈ তাই মাতে চুটি নষ্ট হ'ব। তাৰ মানে কি তই সদায় এনেকৈ থাকিবি নেকি? কেনেকৈ? এই যে দেউতাৰে কৈ গ'ল কোনোবা ল'ৰাৰ গাত হাত তুলিছ বোলে, কাৰোবাৰ লগত কাজিয়া কৰিছ। জোকালে বুলিয়ে তই চা তৰা তোৰ বয়সৰ ছোৱালীয়ে এই এতিয়া যাৰ তাৰ বাৰীত সোমাই আমলেটিক বিচাৰি নুফুৰে, যিটো তই কৰি ভাল পাওঁ। এই তোৰ বয়সৰ ছোৱালীয়ে সৰু সৰু কথাত কাজিয়া কৰি সেই যাকে তাকে চৰ ভুকু নেমাৰে, যিটো তই কৰি ফুৰ। তইতো এতিয়া সৰু ছোৱালী হৈ থকা নাই। ডাঙৰ হ'লো বুলি মই মুকলি মনেৰে একো কৰিবই নোৱাৰো নেকি? কোনোবাই এষাৰ বেয়াকৈ ক'লে মই কি উত্তৰ দিব নোৱাৰো? উত্তৰ দিব লাগে, কিন্তু এজনী সহজ সৰল ছোৱালী হিচাপে উত্তৰ দিব লাগে জানো। কিন্তু তই কৰ কি? তোৰ এই কামবোৰে এই ঘৰখনত কিমান আঘাত দিয়ে তই সেইটো কথা উপলব্ধি কিয় নকৰ? আৰু ময়ো তোমাক আঘাত পাওঁ। তুমি আহিলে মানে বকুলে তুমি নহ'লে উকা উকা মোৰ তোৰ এই উদণ্ড স্বভাৱটো এৰিব লাগিব। মোক প্ৰশ্ন নকৰিবি তই। চা তই যদি মোক সঁচাকৈ ভাল পাওঁ, আজিৰ পৰা তই উদণ্ড স্বভাৱটো এৰিব লাগিব। কাৰণ তই এতিয়া যদি গাভৰু ছোৱালী, মোৰ শপত দিছোঁ তৰা পুৰণীয়া মনটো কিয় বন্দী কৰিলি?
তই কান্দিছা কিয় পাগলী ছোৱালী তই গোটেই মানুহজনীয়ে দেখোন মুড়ি হাত বন্দী হৈ আছ হা বাটৰে সিহঁতে এতিয়া আকৌ তোৰ মনটোৰ কাৰণে তই এনেকৈ কান্দিব লাগে নেকি হা বাটে দুদিনৰ পিছত যেতিয়া একেবাৰে বোৱাৰী সজাই লৈ যাম তেতিয়া তই কান্দি পিনে হাঁহিবি তই গোটেই জীৱনৰ কাৰণে হ'ব লাগিব মোৰ বন্দিনী